নগৰ বৰবজাৰ মৎস্য ব্যৱসায়ীসকলৰ মাজত অৰাজকতা দুটা ভাগত বিভক্ত ব্যৱসায়ী সন্থাটো যাৰ ফলত জিয়াটো ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকল বুধবাৰে পুৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হৈ এক আলোচনা চক্ৰত মিলিত হয় এই আলোচনাত বৰবজাৰ মৎস্য ব্যৱসায়ী সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক উপস্থিত থাকে আৰু যিবোৰ কথাত মনোমালিন্য তেওঁলোকৰ মাজত হৈ আছে তাৰ ওপৰত এখনি সাধাৰণ সভা আয়োজন কৰি সমস্যাসমূহ সমাধান কৰিবৰ বাবে আহ্বান জনায় অন্যথা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব বুলি মন্তব্য প্ৰদান কৰে এতিয়া প্ৰশ্ন উত্থাপন হৈছে সভাপতি আৰু সম্পাদকৰ মাজত হোৱা মনোমালিন্যসমূহ দূৰ হৈ বজাৰখনত পুনৰ সুস্থিৰ পৰিৱেশ ঘূৰি আহিবনে সেইটো পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয় আমি ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাইছো সেইখিনি নাইকিয়া কৰিবৰ কাৰণে সভাখন এখন অনুষ্ঠিত কৰিবলৈ দিছো আমি আৰু সেই সভাখনতে আমাকো নিমন্ত্ৰণ জনাবলৈ দিছো আৰু এই বিষয়টোত আমি পুনৰ ক'ব বিচাৰিছো যে ৰাইজ প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত বিষয়টোৰ লগত যাতে কোনেও হেতালি নেখেলে আৰু এই ক্ষেত্ৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কঠোৰ দৃষ্টি থাকিব আমি জানিব বিচাৰিছো বা জনাব বিচাৰিছো যে ইয়াতে মীন বিভাগে যিসমূহ দায়িত্ব আছে তেখেতসকলে পালন কৰা নাই সেইসমূহ যাতে চূড়ান্তভাৱে কৰে সেইসমূহে মীন বিভাগৰ লগতো আমি কথা পাতিম আৰু এই বজাৰখনত সভাপতি সম্পাদকৰ নিয়ন্ত্ৰণত আহি মাছৰ নিৰীখ সঠিকভাৱে মূল্যায়ন হ'ব লাগে মাছৰ গুণাগুণ সঠিকভাৱে নিৰূপণ হ'ব লাগে আৰু এই বজাৰখনৰ যি ব্যৱসায়ীসকল কিছুমান ঋণগ্ৰস্ত হৈ পৰিছে সেইসকলক ঋণ মাফ দিব লাগে এই কথাটো আমি কৈছোঁ আৰু সেয়েহে এই বজাৰখন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আনিবলৈ সভাপতি সম্পাদক মহোদয়ক দাবী জনাই এলানি আমি আলোচনা কৰিছোঁ আৰু তেখেতসকলে আমাৰ এই দাবীখিনি মানি লৈছে আৰু শীঘ্ৰে এই বজাৰখন আধুনিকীকৰণ কৰিব লাগে শীতলীকৰণ কৰিব লাগে শীতলী ভৱন এটা ইয়াত তৈয়াৰ কৰিব লাগে বজাৰখনৰ যিটো বিল্ডিং দেখিছে আপোনালোকে এই বিল্ডিংটো খুব এটা পৰিৱেশত স্বাস্থ্যকৰ পৰিৱেশত নাই সেইসমূহ দিশ আমি সন্মানীয় মীন মন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈকে পঠাম বুলি আমি তেখেতসকলক আশ্বাস দিছোঁ আৰু এই বজাৰখনৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে যিহেতুকে অসমৰ প্ৰতিজন মানুহ জড়িত হৈ আছে মধ্য অসমৰ সেয়েহে এই আৱেগ আৰু আকাংক্ষাৰ লগত যাতে হেতালি নেখেলে আমি তেখেতসকলৰ পাইকাৰী বজাৰ সমিতিৰ সভাপতি সম্পাদকক জনাইছোঁ ধন্যবাদ সভাৰ সিদ্ধান্ত মানে আমি ৰাতিপুৱাৰ পৰা অকশ্যন কৰিব লাগিব আৰু অকশ্যনৰ যিটো ৰেট নিৰ্ধাৰণ হ'ব সেইটো বডিত হেৰি হ'ব তাৰ ভিতৰত আমি বহি পেলাই ৰাইজৰ জনসাধাৰণৰ কাৰণে ৰেটটো কিমান কমাব পাৰি তাতছে সেইটো আমি এটা আমাৰ ফালৰ পৰা আমি চেষ্টা ৰাখি পেলাই আমি সেইটো ৰেট দিবলৈ আমি চেষ্টা কৰিম নহয় তেখেতে এইটো ভুল বক্তব্য দিছে আপোনালোকে যদি ৰাতিপুৱা দেখিছে যিটো অকশ্যন হৈছে আৰু সেইমতে যদি বৰ্ড লগা নাই তেতিয়াহ'লে আপোনালোকে যিকোনো টাইমত আহি পেলাই চেক কৰিব পাৰে যে আপোনালোকে চাই ল'ব পাৰে মইতো আগতেও কৈছোঁ বোলে ৰাইজে আপোনালোকৰ মানুহ আহক আমাৰ লগত ৰাতিপুৱা আমাৰ কেনেকৈ বেচা কিনা হয় আপোনালোকে চাওক তাৰ প্ৰতি যদি কিবা অনিয়ম পায় আমাক দৃষ্টিগোচৰ কৰক পৰৱৰ্তী সময়ত আপোনালোকে এইটো অপশ্যনৰ ব্যৱস্থা ৰাখিম নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।